সাৰক লৈ চক্ৰান্তকাৰ ইউৰিয়া সাৰৰ নাটনিত বিপাঙত কৃষক ইউৰিয়া বিচাৰি দোকানে দোকানে কৃষক ৰাজ্য চৰকাৰৰ ৰাজ সাহায্যযুক্ত ইউৰিয়া সাৰক লৈ একাংশ কোম্পানীয়ে চক্ৰান্ত চলাই থকাৰ অভিযোগ উত্থাপন হৈছে সম্প্ৰতি বড়ো ধানৰ লগতে মাকৈ খেতিৰ বাবে ইউৰিয়া সাৰ অতিকৈ প্ৰয়োজন কিন্তু চাহিদা অনুসাৰে মাৰ্কেট বোৰ্ডৰ পৰা ইউৰিয়া সাৰ যোগান নধৰাত বিপাঙত পৰিছে কৃষকসকল ইউৰিয়া সাৰৰ নাটনিত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে দৰঙৰ কৃষকৰ মাজত জানিব পৰা মতে প্ৰায় 4 মাহৰ পৰা কেৱল ৰঙিয়া ৰেক পইণ্টত হাফ ব্ৰেক ইউৰিয়া দি আহিছে যদিও তাৰে মাত্ৰ 30% ইউৰিয়া দৰং জিলাৰ 400ৰ অধিক খুচুৰা সাৰ বিক্ৰেতাৰ মাজত যোগান ধৰিছে মাত্ৰ 20টা কোম্পানীৰ ডিলাৰক যোগান ধৰি আছে 70% ইউৰিয়া উল্লেখ্য যে আজি মেট্ৰিক্স কোম্পানীৰ পৰা ফুল ৰেক ইউৰিয়া আহে যদিও মাত্ৰ 30% ইউৰিয়া মাৰ্কেটিং বোৰ্ডৰ জৰিয়তে খুচুৰা ব্যৱসায়ীসকলক যোগান ধৰে আৰু 70% ইউৰিয়া কোম্পানীৰ নিজস্ব ডিলাৰক যোগান ধৰে যাৰ ফলত ইউৰিয়া সাৰৰ ক'লা বজাৰ সৃষ্টি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে এই সন্দৰ্ভত জিলা কৃষি খুচুৰা ব্যৱসায়ী সন্থাই দৰং জিলা আয়ুক্তৰ লগত জিলা কৃষি বিষয়ক অভিযোগ দাখিল কৰি চাহিদা অনুসাৰে ইউৰিয়া সাৰ যোগান ধৰাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায় মই দৰং ডিষ্ট্ৰিক্টৰ ৰিটেইলাৰ সন্থাৰ প্ৰেচিডেণ্ট কিন্তু আজি আমি অতি দুখৰ বিষয় যে আজি আমি দোকান এৰি কিনে আমি আজি ডিঅ অফিচত আহিব লগা হৈছে ইয়াৰ মেইন উদ্দেশ্য হ'ল চৰকাৰৰ এটা নিয়ম আছিল যে মাৰ্কেটিং বোৰ্ডৰ জৰিয়তে আমাক সাৰখিনি যোগান ধৰি আছিল আজি প্ৰায় 2 বছৰ দি আছিল কিন্তু ইমান দিনে ধৰক সুচাৰুৰূপে চলি আছিল কিন্তু আজি প্ৰায় 4 মাহৰ পৰা যিটো সমস্যা হৈছে যে আমি মাল মানে এজন দোকানীয়ে মাত্ৰ 10ৰ পৰা 20 বস্তা মালহে পাওঁ আৰু বাকী মাল নাপাওঁ ইয়াত দেখা গৈছে যে 70% মাল কোম্পানীৰ যিখিনি ডিলাৰ আছে সিহঁতক কোম্পানীয়ে যোগান ধৰি আছে এই ক্ষেত্ৰত আমি আগতো কমপ্লেইন কৰিছোঁ ডিঅ অফিচত জনাইছোঁ কিন্তু কোম্পানীয়ে নিজস্ব মনোবল কাম কৰি সিহঁতক মানে কোনো ধৰণৰ ৰেছপন্সিবল দিয়া নাই গতিকে আমি আজি আকৌ ডিঅ অফিচত গোটেইখিনি ৰিটেইলাৰ আহিছোঁ আহি কিনে কমপ্লেইন দিছোঁ আমি ডি ছাৰলৈ জনাম আৰু আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমি আমাৰ মাননীয় কৃষিমন্ত্ৰীৰ লগতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাম যে আপোনালোকে যিটো পদক্ষেপ লৈছিলে যিটো SOP আছিল এইটো SOP মতে মাৰ্কেটিং বোৰ্ডে আমাক মালখিনি যোগান ধৰি আছিল কিন্তু এতিয়া যি দেখা গৈছে কোম্পানীৰ কোনো ধৰণৰ নিজস্ব মনোবলীত কাম কৰি আছে এই ক্ষেত্ৰত এটা মানে বহুত এটা ডাঙৰ সমস্যা হৈ আছে গতিকে আমাৰ দাবী এইটোই যে আমাক 400 লিটাৰৰ ভিতৰত 70% মাল মিনিমাম আমাক কোম্পানীয়ে যোগান ধৰিব লাগে মাৰ্কেটিং বোৰ্ডৰ জৰিয়তে আৰু লাগিলে 20% বা 30% ইহঁতক আমাৰ কোনো আপত্তি নাই আৰু দুখৰ বিষয় যে এইবাৰ আমাৰ দৰঙত এই ৰঙিয়া ৰেক পইণ্টত মেট্ৰিক্স এটা ৰেক লাগিছে তাত আমি জনাত প্ৰায় 2400 MT মাল আহিছে তাৰ ভিতৰত মাত্ৰ দৰঙত আমাৰ 400 ডিলাৰক মাল দিছে 300 MT মাল দিছে আৰু কোম্পানী ডিলাৰক মাত্ৰ আপোনাৰ বহুত বেছি পৰিমাণে 700 MT মাল দিছে গতিকে আমাক দিছে মাত্ৰ 292 MT মাল দিছে গতিকে এই ক্ষেত্ৰত আমি আমাৰ আজি ডিচি মহোদয়ক অৱগত কৰিম গতিকে এই ক্ষেত্ৰত উচিত এটা তদন্ত ইয়াত কি চলি আছে কি চলা নাই এই বছৰ মানে তদন্ত কৰিব লাগে ইউৰিয়া বিচাৰি আহে নাই এইটো আৰু ক'বলগীয়া নহয় বাৰু জেনেৰেলি কি হয় এনেকুৱা কাষ্টমাৰ আহে আমাৰ তাত ছিজন 3-4টা ছিজন চলে একেলগে প্ৰথমতে আমাৰ মাকৈ চলিলে তাৰ লগে লগে আপোনাৰ হেৰি থাকিলে সৰিয়হৰ পিছতে আকৌ বড়ো খেতি থাকিলে বড়োটোৰ পিছতে আকৌ হেৰি থাকিলে আপোনাৰ কি কয় খালিটো আৰম্ভ হয় এতিয়া আমাক মাৰ্কেটিং বোৰ্ডৰ জৰিয়তে আমাক খাৰটো দিছে 20 বেগ এজন দোকানীক দিয়ে 20 বেগ খাৰেৰে আমাৰ এজন খেতিয়কে 20 বেগৰ ওপৰত মাৰে কাৰণ 20 বেগৰ ওপৰত মানে তেওঁৰ এলেকা আছে এনেকুৱা 20-30 বিঘা মাটি আছে বা 50 বিঘা মাটি আছে কোনো কাৰণত আমি এইখিনি মেনেজ কৰিব নোৱাৰোঁ আৰু সেইকাৰণে আজি আমি কি কৰিছোঁ আটাইখিনি লগ হৈ আমি ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ আহিলোঁ ছাৰৰ লগত কথা পাতিলোঁ ছাৰে বিষয়সকলৰ লগত কথা পাতিলে যিবিলাকে আমাক সাৰ যোগান ধৰে ইফকো বা আপোনাৰ মেট্ৰিক্স হুৰুল BFCL এইবিলাকৰ লগত কথা পাতিলে কথা পতাৰ পিছত তেওঁলোকে দিম বুলি কৈছে অকণমান বেছিকৈ কিন্তু দিয়ে নিদিয়ে নাজানো ইয়াৰ আগতো তেনেকুৱা আছে দিম বুলি কয় পিছত আমি কিন্তু ৰিটেইলাৰে সাৰ নাপাওঁ আমাৰ খেতিয়কসকল এনেকুৱা অসুবিধাত পৰে মানে খেতি কৰিবলৈ নোৱাৰে তাৰমানে কি দাবী থাকিব চৰকাৰৰ প্ৰতি আমাৰ এটা দাবী থাকিব যিহেতু হেৰি কৰিছে মাৰ্কেটিং বোৰ্ডক দায়িত্ব এটা দিছিলে যে
তেওঁলোকে সাৰখিনি আমাক খেতিয়কৰ প্ৰয়োজন সাপেক্ষে আমাক সাৰখিনি যোগান ধৰিব, কিন্তু তেওঁলোকে আমাক মানে পৰ্যাপ্ত পৰিমাণে আমাক যোগান ধৰিবলৈ এতিয়ালৈ পৰা নাই, পৰা নাই। আৰু আগন্তুক দিনত যাতে তেওঁলোকে আমাক যোগান ধৰে তাৰ বাবে আমি আশাবাদী, আৰু সেইটো কাৰণে আজি ওলাই আহিছোঁ। আৰু মাৰ্কেটিং বাকী হ'লচেলবিলাকত গমেই পায়, ৰিটেইলাৰে কমকৈ 2-4 বেগ পায়, হ'লচেলাৰে বেছিকৈ পায়। হ'লচেলাৰখিনি দোকান থাকে টাউনত, আমি আছোঁ গ্ৰাউণ্ড লেভেলত, ফিল্ডৰ ওচৰত, আমি কমকৈ পাওঁ। মোৰ নাম মহম্মদ দিল ৰৌশন, মই দৰং ৰিটেইলাৰ এছ'চিয়েশ্যনৰ সাধাৰণ সম্পাদক। আমাৰ দৰং জিলাত বৰ্তমানে বড়ো আৰু মাকৈ খেতিৰ ছিজন চলি আছে। যোৱা বছৰতকৈ এইবাৰ 30% মাকৈ খেতি বেছি হৈছে, কিন্তু সেই অনুপাতে আমি ইউৰিয়া সাৰ মানে পোৱা নাই। আমাৰ আগতে আমি আগতে মানে হ'লচেলৰ পৰা লৈছিলোঁ, কিন্তু চৰকাৰে এটা হেৰি কৰি দিছিল যে আমাক মানে মাৰ্কেটিং বোৰ্ডৰ আণ্ডাৰত আমি প্ৰায় 400 ৰিটেইলাৰ আছোঁ দৰং ডিষ্ট্ৰিক্টত। কিন্তু সেই অনুপাতে আমাক যিটো কথা কোৱা হৈছিল যে আমাক মানে 60% ইউৰিয়া মানে আমাৰ ৰিটেইলাৰসকলক দিব, আৰু বাকী যি 40% ইউৰিয়া মানে সেইটো মানে কোম্পানীৰ যিখিনি ডিলাৰ আছিলে সিহঁতক দিয়াৰ কথা আছিল। কিন্তু সেই প্ৰতিশ্ৰুতিটো আজি আমি দেখা পোৱা নাই। আমাক মাত্ৰ 30% ইউৰিয়া দিয়ে সিহঁতে মানে দায় সাৰিছে। আৰু যোৱা 15 দিনমান ধৰি কৃষকসকলৰ মাজত এটা ইউৰিয়াৰ কাৰণে হাহাকাৰৰ সৃষ্টি হৈছে, খেতিত সাৰ দিব পৰা নাই, খেতি মানে মৰহি যোৱাৰ অৱস্থা হৈছে। সেইকাৰণে আমি আজি আমাৰ জিলা কৃষি বিষয়া মহোদয়ৰ ওচৰত আহিছিলোঁ। আমাৰ দাবী যে আমাক ইউৰিয়া সাৰ মানে আমাৰ ৰিটেইলাৰসকলক মাৰ্কেটিং বোৰ্ডৰ থ্ৰু দি আমাক 70% ইউৰিয়া মানে কোম্পানীসকলৰ পৰা দিব লাগে। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ।